নমস্কাৰ পুনৰ এটা ভিডিঅ'ৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বনাব লৈছো অমৰা আচাৰ। এইটো সময়তে বনাবলৈ ভাল হয়, নহলে গুটিটো ডাঙৰ হলে কাটিবলৈ অসুবিধা হ'ব। মই 2 কেজি অমৰা লৈছো। অমৰাখিনি ভালদৰে ধুই ৰ'দত শুকাই 4 ফাল কাটি লৈছো। কিছুমান গুটি টান হোৱাৰ কাৰণে দুফাল কৰি লৈছো। তাৰ পিছত বাউল এটাত নিমখ আৰু হালধি অলপমান দি ভালদৰে সানি লম আৰু 2 দিনৰ কাৰণে ঢাকি থৈ দিম। দুদিনৰ পাছত নিমখৰ পৰা উলিয়াই গোটেইখিনি ৰ'দত শুকাই লম। শুকা ৰ'দ হ'লে এদিনতে হৈ যায়। এতিয়া কেৰাহী এখনত তেল অলপমান গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত ভিনেগাৰ 2 চামুচ দি ভালদৰে মিলাই বটল এটাত ভৰাই থম। তাৰ পাছত পেন এখনত ধনিয়া 3 চামুচ, চফ 3 চামুচ, জনি 2 চামুচ, জিৰা 3 চামুচ দি অলপ সময় ভাজি লৈ ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দি গুড়ি কৰি লম। আকৌ কেৰাহী এখনত তেল অলপমান দি তাতে 5 ফোৰণ এচামুচ, চেনি এচামুচ দিম। চেনি দিলে অমৰা কেহা ভাৱটো নাথাকে, খাবলৈও ভাল হয়। তেলখিনি গৰম হোৱাৰ পাছত অমৰাখিনি দি দিম। এতিয়া ভালদৰে লৰাই ল'ম। অলপ সময় ভজাৰ পাছত ইয়াতে গুড়ি কৰি থোৱা মছলাখিনি দি দিম। কালাৰৰ কাৰণে এচামুচ কাশ্মীৰ জলকীয়া গুড়ি দিছোঁ আৰু আগতে শুকাই থোৱা সৰিয়হ গুড়ি 3 চামুচ দি দিম। ইয়াতে আগতে ভৰাই থোৱা ভোট জলকীয়া তেল লগতে জলকীয়া এটা দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত তেল ভৰাই থোৱা বটল দুটাত অমৰাখিনি দি দিম আৰু ভালদৰে জোকাৰি দিম। এসপ্তাহমান ৰ'দত দিয়াৰ পাছত খাব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।